মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত আমি অনুশীলনী 1.1ত থকা 12 নম্বৰৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। 12 নম্বৰ প্ৰশ্ন দিছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। যিহেতু আমাক প্ৰশ্নটোত সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব দিছে, তেন্তে প্ৰশ্নসমূহ সমাধান কৰি থাকোঁতে ক্ৰমে সংখ্যাৰ বিধিসমূহৰ ব্যৱহাৰ আমি কৰি যাম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে এবাৰ মন দি চাবা। 1 নম্বৰ সলিউশন দিলো 6/7 প্লাছ 2/5 প্লাছ 2/7 প্লাছ 1/5 আমাক দিয়া আছে। ভালদৰে মন কৰা, ইয়াত হৰবিলাক চোৱা, ইয়াত 7 আৰু এই 7 মিল আছে আৰু এই 5 আৰু এই 5 মিল আছে। প্ৰথমে আমি কৰিম কি, এই 6/7ৰ লগত প্লাছ কৰি দিম এই 2/7ক। ইয়াত আমি ব্ৰেকেট দিম, প্লাছ এই 2/5ৰ লগত প্লাছ কৰি দিম 1/5ক। এই বিধিটো কোৱা হয় বিনিময় বিধি। ইয়াত আমি লিখিম ক্ৰম বিনিময় বিধি। ইয়াত আমি প্ৰয়োগ কৰিছো ক্ৰম বিনিময় বিধি। এতিয়া চাবা, এই 7 আৰু 7ৰ লসাগু লওঁ। 7,7ৰ লসাগু 7,7 7 দি পেলাই যাব 7 × 7 7 × 7 পূৰণ কৰি দিয়া 7 × 1 × 1 7 × 7 কিমান হ'ব? 7 হ'ব। ইয়াত আমি লসাগু পালো 7 আৰু 7ৰ লসাগু 7 পালো। এতিয়া এই 7 দি পেলাই 7ক কেইবাৰ গ'ল? এবাৰ যাব। 7 দি পেলাই 7ক যাব এবাৰ। এই 1 দি পেলাই পূৰণ কৰি দিবা ওপৰৰ এই 6টোক, প্লাছ আকৌ 7 দি পেলাই 7ক যাব এবাৰ, পূৰণ কৰিবা এই ওপৰৰ 2ক, ব্ৰেকেট লগাই দিবা, প্লাছ এতিয়া 5 আৰু 5ৰ লসাগু হ'ব 5 হ'ব। 7 আৰু 7ৰ লসাগু 7 হৈছিল, 5 আৰু 5ৰ লসাগু কিমান হ'ব? 5 হ'ব। ইয়াত আমি লিখিম 5। এতিয়া 5 দি পেলাই 5ক গ'ল এবাৰ, এই 1 দি পেলাই পূৰণ কৰি দিবা এই ওপৰৰ 2ক, আকৌ 5 দি পেলাই 5ক যাব এবাৰ, পূৰণ কৰি দিবা এই ওপৰৰ 1ক, ব্ৰেকেট লগাবা। এতিয়া 6 গুণ হ'ল ইয়াত 6 যোগ 2 গুণ হ'ল 2, তলত কিমান আছে? 7 এটা, ব্ৰেকেট লগাইবা, প্লাছ দিলো। ইয়াত আমি পাওঁ 2 গুণ হ'ল 2 যোগ 1 গুণ হ'ল 1, তলত কিমান আছে? 5 এটা, ব্ৰেকেট ৰাখিবা। এতিয়া এই দুটাক যোগ কৰিলে আমি পাওঁ 8, তলত আছে আমাৰ কিমান? 7, যোগ 2 আৰু 1 যোগ কৰিলে হ'ব 3, তলত হ'ব কিমান? 5। এতিয়া আমি 7 আৰু 5ৰ লসাগু ল'ম। 7,5ৰ লসাগু হ'ব, চাবা 7 আৰু 5 দুটাই মৌলিক সংখ্যা, পূৰণ কৰি দিয়া 7 পূৰণ 5, 7 5 গুণ কিমান পালো? 35। 7 আৰু 5ৰ লসাগু, 7 আৰু 5ৰ লসাগু। ইয়াত আমি 35 লিখিম। এতিয়া 7 দি পেলাই 35ক যাব 5 বাৰ, এই 5 দি পেলাই পূৰণ কৰি দিবা ওপৰৰ 8ক, যোগ আকৌ 5 দি পেলাই 35ক যাব 7 বাৰ, পূৰণ কৰি দিবা ওপৰৰ 3ক। ইয়াত আমি পালো 5 8 গুণ 40 যোগ 7 3 গুণ 21, তলত হ'ল কিমান? 35। এই 40 আৰু 21ক যোগ কৰিলে পাম আমি 61, তলত হ'ব কিমান? 35। 35 আৰু 61 কাটিব নোৱাৰি, এইটোৱে হ'ল ইয়াৰ সলিউশন। কুৱেশ্যন নম্বৰ 12ৰ 2 নম্বৰটো দিছে 670 মাল্টিপ্লাই 7/11 প্লাছ 670 মাল্টিপ্লাই 1/3। ইয়াক চাবা, এই 670 হয়নে? এই দুটাত আছে। ইয়াক যদি আমি a বুলি ধৰো, 670কে আমি a বুলি ধৰো, তেন্তে a ইনটু ইয়াত চাবা b, ইয়াক আমি ধৰিলো b, প্লাছ আকৌ a ইনটু আমি যদি c কৰো, তেন্তে আমি পাওঁ a হোল ইনটু b প্লাছ c। এই বিধিটোক কোৱা হয়, মই ইয়াত ইনটু এটা দিব পাৰো, এই বিধিটোক কোৱা হয় বিতৰণ বিধি। চাই ল'বা, এই বিধিটোক কোৱা হয় বিতৰণ বিধি, পূৰণৰ বিতৰণ বিধি বা চমুকৈ বিতৰণ বিধি বুলি কোৱা হয়। a হোল ইনটু b প্লাছ c ইকুৱেল a ইনটু b প্লাছ a ইনটু c। ইয়াত আমি এইটোৱে লিখিছো a ইনটু b প্লাছ a ইনটু c ইকুৱেল a হোল ইনটু b প্লাছ c। ইয়াত চাবা, এতিয়া আমি কি কৰিম চাবা, ইয়াতো এইটো আকাৰে আমাক দিয়া আছিলে, আমি এইটো আকাৰে সজাম। মানে প্ৰথমে আমি a এটা কমন ল'ম। a কমন ল'ম কি? 670 আমি কমন ললো, মাল্টিপ্লাই দি দিওঁ b প্লাছ c। b কিমান আছে আমাৰ? 7/11
প্লাস c কিমান আছে আমাৰ 1/3 ইয়াত লিখিবা বিতৰণ বিধি চমুকৈ কি বুলি কোৱা হয় বিতৰণ বিধি পূৰণৰ বিতৰণ বিধি লিখিলেও হ'ব এতিয়া 670 ৰাখিবা এতিয়া 11 আৰু 3 ৰ আমি লসাগু লম 11 আৰু 3 ৰ লসাগু হ'ব এই দুটাই মৌলিক সংখ্যা 11 মাল্টিপ্লাই 3 কৰি দিবা 11 3 গুণ হল কিমান 33 ইয়াত 33 লিখিবা হল যে 11 দি প্লাই 33ক যাব 11 ৰ নেউতা কোৱা 11 গুণ 11 11 2 গুণ 22 11 3 গুণ 33 পালো 3 এই 3 ওপৰত লিখিবা মাল্টিপ্লাই কৰি দিবা এই 11 ৰ ওপৰত কিমান আছে 7 এই 7ক মাল্টিপ্লাই কৰি দিয়া প্লাস এটা 3 দি প্লাই 3 নেউতা কোৱা 3 11 গুণ 33 11 ইয়াত হ'ব মাল্টিপ্লাই কৰি দিবা ওপৰৰ 1 ৰ লগত ব্ৰেকেট বন্ধ কৰিবা 670 লিখিলো মাল্টিপ্লাই এতিয়া এই 37 যা হ'ব 21 11 গুণ হল 11 তলত হল কিমান 33 ব্ৰেকেটটো লগাই ৰাখিবা এতিয়া 670 লিখিলো 21 আৰু এই দুটাক যোগ কৰি দিও 21 আৰু 11 যোগ কৰিলে একে একে হল 2 2 একে হল 3 মানে পালো 32 তলত পালো কিমান 33 হল এটা কি কৰিম চাবা এই সংখ্যাটো দি পেলাই 3 দি পেলাই আমি ইয়াক হৰণ কৰিব পাৰো নেকি চাও কাৰণ 33 দি পেলাই তো নোৱাৰিম 3 দি পেলাই চাবা ইয়াক 6 7 হল 13 এই দুটাক যোগ কৰিলে পাই আছো 13 মানে 3 ৰে বিভাজ্য নহব কিন্তু এই 33 টো আমি 33 তলতে ৰাখিম এই দুটা পূৰণ কৰি দিও ওপৰৰ দুটা মানে কি এই 670 পূৰণ কৰি দিও 32 ৰ লগত হল এতিয়া আমি এই 70 আৰু 32 এ পূৰণ কৰিছ কিমান হয় 67 আৰু 32 পূৰণ কৰিবা শূন্য এটা ৰাখি 7 2 গুণ 14 ৰ 4 হাতত কিমান আছে 1 6 2 গুণ 12 12 একে হল 13 7 3 গুণ 21 ৰ 1 হাতত কিমান আছে 2 3 6 3 গুণ 18 2 কিমান হল 20 পালো 4 4 1 2 ইয়াত এটা শূন্য আছিল এই শূন্যটো ইয়াত দি দিবা হল কিন্তু ইয়াত পাম আমি কি 21440 এটি হল ইয়াৰ সমস্যা নম্বৰ 3 দিছে 7/5 মাল্টিপ্লাই -3/8 প্লাস 3/4 মাল্টিপ্লাই 7/5 ভালদৰে লক্ষ্য কৰিবা যে ইয়াত 7/5 আছে ইয়াতো 7/5 আছে মাজত কি আছে প্লাস ইয়াত সব a into b আৰু a into c বুলি আমি ধৰিব পাৰো a into b আৰু a into c হল বিতৰণ বিধি কি বিধি বিতৰণ বিধি কাৰণ আমি জানো a multiply b plus a multiply c equal a whole into b plus c হয় হল a whole into কি হয় b plus c ইয়াত c লাগিলে আগত থাকক a লাগিলে পিছুৱাই থাকক কোনো কথা নাই ঠিক আছে a whole into b plus c আমি লিখিব পাৰো এতিয়া চাবা এই দুটা মাজত কমন মাজত প্লাস এটা আছে এটো হল কমন এটো হল কি কমন তেন্তে এই দুটা মাজত কমন আহিব আমাৰ কি 7 বাই কি আহিব 5 এটা মাল্টিপ্লাই দিলো হোল ব্ৰেকেটৰ ভিতৰত ৰাখিম কি এই 7/5 আহি গল তে থাকিব কি -3/8 এ প্লাস টু প্লাস দিবা এই 7/5 আহিয়ে গল তে থাকিব কি 3/4 হল ইয়াত আমি কি লিখিম বিতৰণ বিধি ইয়াত আমি কি লিখিম বিতৰণ বিধি এতিয়া এই 7/5 7/5 এ ৰাখা এতিয়া আমি 8 আৰু 4 ৰ লসাগু নিৰ্ণয় কৰিম 8, 4 ৰ লসাগু 8, 4 লিখিবা 2 দি পেলাই যাব 4 বাৰ 2 দি পেলাই যাব 2 বাৰ আকৌ 2 দি পেলাই যাব 2 2 গুণ 4 2 1 গুণ 2 এতিয়া এই 2 2 2 1 পূৰণ কৰি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 1 পূৰণ কৰিলে 2 2 গুণ 4 4 2 গুণ কিমান পালো 8 8 1 গুণ হল কিমান 8 ইয়াত 8 লিখিবা হল এতিয়া 8 দি পেলাই 8ক গল এবাৰ হলে 1 দি প্লাই মাল্টিপ্লাই কৰি দিম মাইনাসৰ 3 প্লাস এই 4 দি প্লাই 8ক যাব দুবাৰ 2 দি প্লাই পূৰণ কৰি দিবা 3 7/5 7/5 ৰাখিবা মাল্টিপ্লাই ইয়াত চাবা এই -3 দি প্লাই 1ক পূৰণ কৰিলে হ'ব মাইনাসৰ 3 2 3 গুণ হল 6 আগফালে কি আছে প্লাস প্লাসৰ দিবা 6 ই আছে হৰত কিমান আছে 8 ব্ৰেকেট বন্ধ কৰি দিবা এতিয়া আমি 7/5 7/5 লিখি মাল্টিপ্লাই প্লাসে মাইনাসে কৰি দিয়া মাইনাস মাইনাসে প্লাসে কি হয় মাইনাস 6 ৰ পৰা 3 গলে হ'ব 3 এই প্লাসটো ডাঙৰ প্লাসৰ 3 হ'ব তলত কিমান আছে 8 এতিয়া ব্ৰেকেট নিদিবা এতিয়া এটা কাম কৰো আমি এই ওপৰৰ দুটাক পূৰণ কৰি দিও সব কটাকটি কৰা সংখ্যা কিবা আছে নে একোৱে নাই তেন্তে এটাক পূৰণ কৰি দিয়া 7 3 গুণ হ'ব
21 আৰু 5 8 গুণ হল 40 এটোই হল ইয়াৰ সলিউশন কোৱেশ্চন নম্বৰ 4 দিছে -5/9 হোল ইনটু -27/15 প্লাস 36/25 সবা ইয়াক যদি আমি a বুলি ধৰো a হোল ইনটু কি আছে b প্লাস c আকারে আছে ইয়াক b ধৰিলো ইয়াক কি ধৰিলো c ইয়াক ভাঙিলে আমি কি পাও a into b plus a into c a দি প্লাই b কেবাৰ পূৰণ a দি প্লাই c কেবাৰ পূৰণ তেন্তে -5 দি প্লাই প্ৰথমে আমি -5/9 দি প্লাই প্ৰথমে আমি মাল্টিপ্লাই কৰিম -27/15 ক এই প্লাস আছে প্লাসৰ সাইন প্লাস দিয়া আকৌ এই -5/9 দি প্লাই -5/9 দি প্লাই মাল্টিপ্লাই কৰিম কাক 36/25 ক ইয়াতো ব্ৰেকেট লগাবা ইয়াতো ব্ৰেকেট লগাবা এটো হল কি বিধি বিতৰণ বিধি কি প্ৰয়োগ কৰিছো আমি বিতৰণ বিধি ইয়াত বিধিটো লিখি দিবা বিতৰণ বিধি এই বিধিটো কি বুলি কোৱা হয় বিতৰণ বিধি এতিয়া 9 আৰু 15 এটা সব আমি কটাকটি কৰিব পাৰো নেকি হয় কটাকটি কৰিব পাৰিম 9 দি প্লাই যাব 27 ক 3 বাৰ গল 5 দি প্লাই 15 ক যাব হল 5 3 গুণ 15 আৰু মাইনাসে কি হৈ যাব প্লাস তেন্তে এইটো কাটি দিও পাৰো মাইনাস কাটি গল মাইনাসে কি হৈ যাব প্লাস এই 3 দি প্লাই আকৌ 3 কাটিব পাৰি 3 দি প্লাই 3 কাটি দিয়া না কাটো ইয়াত পিছত কাটিম 3 দি প্লাই 3 থাকি গল ঠিক আছে প্লাস ইয়াতো কাটি দিও 9 দি প্লাই যাব 9 4 গুণ 36 5 দি প্লাই যাব 5 5 গুণ হল 25 ইয়াত থাকিব হল -4 কি থাকিব 5 ব্ৰেকেট ৰাখিবা যে এই 3 দি প্লাই 3 ক যাব এবাৰ 3 দি প্লাই 3 গল এবাৰ ইয়াত পালো 1 ইয়াত প্লাসে মাইনাসে হৈ যাব মাইনাস প্লাসে আৰু মাইনাসে পূৰণ কৰিলে প্লাসে মাইনাসে যদি পূৰণ কৰা তেতে কি পাবা মাইনাস পাবা ইয়াত আমি কি পাম মাইনাস কি পাম 4/5 এতিয়া সবা এই 1 ৰ তলত কিমান আছে এটা 1 আছে 1 আৰু 5 ৰ লহাগু কি হ'ব 5 এ হ'ব 1 দি প্লাই 5 ক যাব 5 বাৰ 1 5 গুণ হল 5 1 ৰ নেউতা 1 গুণ 1 1 5 গুণ হল 5 5 লিখিবা ইয়াত পূৰণ কৰিবা এই ওপৰৰ 1 ৰ লগত মাইনাস 5 দি প্লাই 5 ৰ নেউতাত 5 1 গুণ হল 5 1 লিখিবা পূৰণ কৰিবা 4 ৰ লগত এতিয়া চাবা ইয়াত আমি পাম 5 1 গুণ 5 বিয়োগ 4 1 গুণ হল 4 তলত আছে হল 5 5 ৰ পৰা 4 মাইনাস কৰি দিয়া পাম 1 তলত থাকিব কিমান 5 এটো হল ইয়াৰ কোৱেশ্চন নম্বৰ 5 ত চাবা 2/3 plus 3/3 minus 1/4 multiply 2/3 plus 2/3 multiply 1/2 solution দিলো এই 3 আৰু 3 আমি প্ৰথমে লগ লগাই দুই দুটাক 2/3 plus 3/3 ব্ৰেকেটৰ ভিতৰত ৰাখিলো ঠিক আছে এটা সবা এই ইয়াত সবা যদি আমি ইয়াক a বুলি ধৰো তেন্তে a into b a to a মিলিছে মাজত কি আছে প্লাস এটা আছে a into b a into plus a into c equal a whole into b plus c বুলি আমি কব পাৰো মানে বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰো ইয়াত বিতৰণ বিধি মতে ইয়াত প্ৰথমে আমি 2/3 এটা কমন লৈলো প্লাসৰ 2/3 এটা কমন লো কাৰণ ইয়াত আছে প্লাসৰ 2/3 এটা আছে হয়নে তো প্লাসৰ 2/3 এটা কমন ললো কিন্তু বেকাৰ বিধত আমি লিখিব পাৰো মাইনাসৰ 1/4 মতে কিবা এই দুটাৰ পৰা 2/3 এটা কমন ললো থাকি গল কি মাইনাসৰ 1/4 প্লাস এই 2/3 যেতিয়া কমন আহিল থাকি গল কি আৰু এটা প্লাসৰ 1/2 এতিয়া এই 3 আৰু 3 লহাগু হ'ব 3 দি প্লাই 3 কেবাৰ যাব এবাৰ 1 দি প্লাই 2 পূৰণ কৰিলে হ'ব 2 3 দি প্লাই 3 গল এবাৰ ওপৰত থাকিব কিমান 3 এটা ব্ৰেকেট লগাই দিলো প্লাস এই 2/3 এ ৰাখা ইয়াত 4 আৰু 2 ৰ লহাগু হ'ব 4 এ হ'ব 4 আৰু 2 লহাগু কয় 4 আৰু 2 লহাগু নিৰ্ণয় কৰা 2 দি প্লাই 2 2 গুণ 4 2 1 গুণ 2 2 পূৰণ 1 কৰিলে আমি কি পাম 2 2 গুণ 4 1 গুণ হল 4 4 আৰু 2 লহাগু কিমান পালো 4 এতিয়া 4 দি প্লাই 4 গল এবাৰ 4 দি প্লাই 4 যাব এবাৰ এই মাইনাসৰ 1 ৰ লগত এই 1 টো মাল্টিপ্লাই কৰি দিও প্লাস 2 দি প্লাই 4 যাব দুবাৰ 2 2 গুণ হল 4 এই 2 দি প্লাই ওপৰৰ একক পূৰণ কৰি দিও ইয়াত লিখিবা বিতৰণ বিধি ইয়াত আমি লিখিব পাৰো বিতৰণ বিধি এতিয়া চাবা এই 3 এ থাকিল 2 আৰু 3 প্লাস কৰিলে হ'ব কিমান 5 প্লাস এই 2/3 এ ৰাখা ব্ৰেকেট ভিতৰত হ'ব -1 1 গুণ হল 1 মাইনাসৰ হ'ব 1 প্লাস 2 1 গুণ হল 2 তলত কিমান হল 4
এতিয়া 5/3 ৰাখো প্লাস 2/3 2/3 এতিয়া ইয়াত 2 ৰ পৰা 1 গলে থাকিব কিমান 1 2 ৰ পৰা 1 গলে থাকি কিমান হল 1 আৰু তলত কিমান আছে আমাৰ 4 মাল্টিপ্লাই হৈ যাব ব্ৰেকেট আঁতৰাই দিবা কাৰণ 2 ৰ পৰা 1 গলে থাকিল কিমান 1 তলত কিমান আছে আমাৰ 4 এতিয়া আমি কৰিব পাৰো কি ইয়াত আমি এই 2 দি প্লাই এই 4 কাটি দিও দুবাৰ থাকে গল কি 5/3 প্লাস 1 বাই হ'ব 3 2 গুণ হল 6 এতিয়া 3 আৰু 6 লহাগু লম 3,6 লহাগু 3,6 লহাগু 3,6 3 দি প্লাই যাব 3 1 গুণ 3 3 2 গুণ 6 3 মাল্টিপ্লাই 1 মাল্টিপ্লাই 2 কৰি দিয়া 3 2 গুণ 6 6 1 গুণ হল 6 ইয়াত লিখিলো 6 3 দি প্লাই 6 যাব দুবাৰ 2 দি প্লাই পূৰণ কৰিবা 5ক 6 দি প্লাই 6 যাব এবাৰ পূৰণ কৰিবা 1ৰ লগত 2 5 গুণ হল 10 যোগ 1 1 গুণ হল 1 তলত কিমান আছে 6 ইয়াত পালো আমি 10 যোগ 1 কৰা কিমান হ'ব 11 তলত পালো 6 এটোই হল ইয়াৰ সলিউশন Question number 6 this is about 4/7 multiply minus 5/9 plus 4/7 multiply 1/5 yes about 4/7 4/7 মাজত কি আছে এটা প্লাস আছে তেন্তে কি আকাৰত আছে বা a into b plus a into c তে ইয়াক আমি লিখিব পাৰো a whole into b plus c আকাৰে লিখিব পাৰো আৰু এই বিধিটো কোৱা হয় বিতৰণ বিধি তেন্তে ইয়াত আমি বিতৰণ বিধি প্ৰয়োগ কৰিম প্ৰথমে আমি a এটা কমন লইলো a কি আছে আমাৰ 4/7 4/7 কমন লোৱা তে ব্ৰেকেটত লিখিব পাৰো আমি -5/9 প্লাস -5/9 এই প্লাস আছে যে b হল কি -5/9 c হল কি 1/5 1 বাই কি লবা 5 ইয়াত লিখিবা বিতৰণ বিধি প্ৰয়োগ কৰি বিতৰণ বিধি এতিয়া 9 আৰু 4/7 4/7 লিখো মাল্টিপ্লাই 9 আৰু 5 ৰ লহাগু লম 9,5 ৰ লহাগু হ'ব তেন্তে 9 into 5 কৰি দিয়া 9 5 গুণ কিমান হল 45 ইয়াত লিখিম আমি 45 লিখিলো এতিয়া 9 দি প্লাই 45ক যাব 5 বাৰ -5 দি প্লাই 5ক মাল্টিপ্লাই কৰি দিও 9 দি প্লাই গল 5 বাৰ 9 5 গুণ 45 এই 5টো হল এইটো -5 ৰ লগত মাল্টিপ্লাই কৰি দিলো প্লাস 5 দি প্লাই যাব 9 বাৰ 5 9 গুণ 45 9 দি প্লাই পূৰণ কৰি দিবা এই ওপৰৰ 1ৰ লগত এতিয়া ইয়াত লিখিব পাৰো 4/7 4/7 এই মাল্টিপ্লাই ইয়াত হ'ব 5 5 গুণ হল 25 মাইনাসৰ 25 মাইনাসে প্লাসে মাইনাস প্লাস 9 গুণ হল 9 তলত হ'ব কিমান 45 ব্ৰেকেট ৰাখিবা এতিয়া সব এই 4/7 4/7 এ ৰাখা 25 ৰ পৰা 9 গলে থাকিব কিমান 16 হ'ব মাইনাসটো ডাঙৰ হয়নে 25 ৰ পৰা 9 গলে 16 মাইনাসটো ডাঙৰ মাইনাস দিবা তলত হ'ব কিমান 45 কাটিবলগীয়া সংখ্যা আছে নেকি চাইলো 4 দি পেলাই 45 না যায় 7 দি পেলাই 16 না যায় তেতিয়া দুটা পূৰণ কৰি দিও পূৰণ কৰিলে হ'ব 16 4 গুণ 6 4 গুণ 24 4 হাতত কিমান আছে 2 4 গুণ যায় 6 6 64 কিমান হল 64 7 দি পেলাই 45ক পূৰণ কৰি দিও 45 7 দি পেলাই পূৰণ কৰিলে হ'ব 5 7 গুণ 35 ৰ 5 হাতত কিমান আছে 3 7 4 গুণ 28 3 কিমান হল 31 300 কিমান পালো 15 315 কত হ'ব তলত মাইনাসে প্লাসে পূৰণ কৰিলে কি হ'ব -64/315 এটো হল কি ইয়াৰ সলিউশন Question number 7 this is 2/3 multiply -5/7 -1/6 into 3/7 plus 1/14 into 2/3 প্ৰথমে আমি চাও তবে এই 2/3 আৰু -5/7 ৰ মাজত কটাকটি কৰিবলগীয়া সংখ্যা নাই এই 3 দি প্লাই আমি তবে এই 1/6 into 3/7 ৰ মাজত আমি কাটিবলগীয়া সংখ্যা কি পালো 3 দি প্লাই 6 কাটি দিও দুবাৰ এই 1/14 আৰু 2/3 মাজত 2 দি প্লাই 14ক আমি 7 বাৰ কাটিলো এতিয়া ইয়াত আমি লিখিব পাৰো 2/3 multiply -5/7 যেনে আছে তেনে ৰাখা মাইনাস ইয়াত লিখিব পৰা যায় 1/14 প্লাস ইয়াত লিখিব পৰা যায় সবা 1/7 যা হ'ব 21 হল এতিয়া এই 2/3 এটো পূৰণে কৰি দিও 2 5 গুণ হল 10 মাইনাসৰ হ'ব 10 3 7 যা হ'ব কিমান 21 minus 1/14 1/14 এ রাখা plus 1/21 1/21 এ রাখা ইয়াত আমি এই তিনিটাৰ চাবা এই তিনিটা সংখ্যাৰ পৰা আমি কমন এটা লব পাৰো 7 এটা 7 3 গুণ 21 চাবা হৰৰ ক্ষেত্ৰত 21 14 আৰু 21 ৰ পৰা আমি 7 এটা কমন লব পাৰো কিন্তু ইয়াত আমি এটা 1/7 এটা কমন লৈ লও 1 বাই যদি 7 কমন লও
এই 1/7 এটা কমন ললো 1/7 কমন ললে ব্ৰেকেটৰ ভিতৰত থাকিব চাবা এই 10 মাইনাসৰ 10 থাকিব 1 10 গুণ হল 10 তেতিয়া 7 3 গুণ হল 21 এই মাইনাস মাইনাস দিবা এই 1 1 গুণ হল 1 7 2 গুণ হল 14 প্লাস প্লাসে দিবা 7 3 গুণ হল 21 1 1 গুণ হ'ব কিমান 1 এই 1 গুণ কিমান হল 1 ইয়াত আমি লিখিম বিতৰণ বিধি প্ৰয়োগ কৰি বিতৰণ বিধি এতিয়া চাবা এই 1/7 এ ৰাখিলো ইয়াত ইনটু দিব পাৰা ইয়াত 3 2 আৰু 3 লহাগু লো 3 2 আৰু 3 লহাগু হ'ব 3, 2, 3 লহাগু হ'ব 3 দি পেলাই যাব 1 2 2 থাকিব 3 1 গুণ 3 ইয়াত পূৰণ কৰি দিয়া 3 পূৰণ 1 পূৰণ 2 পূৰণ 1 কৰি দিয়া 3 2 গুণ হল 6 6 গুণ হল কিমান 6 ইয়াত হ'ব 6 3 দি পেলাই 6 যাব দুবাৰ মাইনাসৰ 10 ৰ লগত মাল্টিপ্লাই হ'ব 2 এই মাইনাস মাইনাস থাকিল 2 দি পেলাই গল 3 বাৰ 3 দি পেলাই পূৰণ হ'ব এই ওপৰৰ একক 3 দি পেলাই 6 যাব দুবাৰ পূৰণ হ'ব 1 ৰ লগত এতিয়া ইয়াত পাম আমি 1/7 মাল্টিপ্লাই ইয়াত পাম 10 2 গুণ হল 20 মাইনাসৰ 20 3 1 গুণ হল 3 যোগ 2 1 গুণ হল 2 তত আছে কিমান 6 ইয়াত 1/7 এ লিখো ইয়াত মাইনাস দুটা এক লগ লগাই দিও হ'ব মাইনাসৰ 23 মাইনাসে মাইনাসে যাব প্লাস মাইনাসৰ 23 প্লাসৰ হ'ব 2 ওভাৰ কিমান 6 1/7 এ ৰাখিলো মাইনাসে প্লাসে হ'ব মাইনাস 23 ৰ পৰা 2 গলে হ'ব কিমান 21 23 ৰ পৰা 2 গলে হ'ব 21 মাইনাসৰ 21 তলত কিমান আছে 6 হাত দি প্লাই এই 21ক যাব 3 বাৰ তেন্তে ইয়াত কি পাম আমি মাইনাসৰ 3 বাই কিমান পালো 6 মাইনাসে প্লাসে মাইনাস 3 দি প্লাই 3 1 গুণ 3 3 2 গুণ 6 তেন্তে থাকিব কিমান মাইনাসৰ 1/2 এটোৱে হল ইয়াৰ সলিউশন